দাদা ভালে আছে? আচ্ছা, কেলে ভাল নহয়? হা এই বিজনেছ কেলে ভাল নহ'ব? নতুন বছৰ আহিছে, ইমান ভাল হ'ব লাগে আপোনাৰ। আমি আশীৰ্বাদ কৰিছোঁ আপোনাৰ নতুন বছৰটো ভালেই হওক, প্ৰত্যেকটো কামতে আপোনাৰ প্ৰত্যেকটো বিজনেছতে প্ৰত্যেকটো ভাল হওক। আৰু আপোনাক মই নতুন বছৰ বহুত শুভকামনা দিছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ ইমান দূৰৰ পৰা আহি মেলি কাম কৰিছে, কেলে ভাল নহ'ব? প্ৰত্যেকটো ক্ষেত্ৰতে আপোনাৰ ভাল হওক, মই আশীৰ্বাদ কৰিছোঁ। ইমান ধুনীয়া ধুনীয়া বস্তু আনিছে আপুনি চাওক। এতিয়া ছিজন আহি আছে, বিহু ছিজন আহি আছে, আমাৰ অসমীয়া গাঁও গোটেই গাঁও ঘূৰক আপুনি, বহুত ভাল হ'ব আপোনাৰ। আপুনি ক'ৰ পৰা আহিছে দাদা? নলবাৰীৰ পৰা আহিছে আপুনি। ইমান ধুনীয়া এটা কাম কৰিছে। আৰু আমাৰ ডুমডুমা চহৰত আপুনি আহি আজি ইমান ধুনীয়াকৈ আমাৰ গাঁৱে ভূঞে আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ এনেকুৱা ফুল আমাৰ বহুত প্ৰয়োজন হয়। আৰু ফুলৰ ইমান ধুনীয়া ধুনীয়া ফুল আমাৰ সজাবলৈ ভাল লাগে। এখেতে ইমান দূৰৰ পৰা আহিছে, কাম কৰিছে। আপোনাৰ বহুত ঘৰলৈ গৈ থাকেনে আপুনি? আচ্ছা, ক'ত থাকি লৈছে আপুনি? হা, ক'ত? তিনিচুকীয়াত? অঁ, তিনিচুকীয়া পাইছে এতিয়া। সদায় অহা যোৱা কৰেনে? আচ্ছা, তো তিনিচুকীয়াৰ পৰা সদায় অহা যোৱা আকৌ খৰচা ভালেমান পৰি যায় নহয়। হয়তো তেখেতে তিনিচুকীয়াৰ পৰা সদায় অহা যোৱা কৰে আৰু ইমান কষ্ট হয় তেখেতৰ, ইমান দূৰৰ পৰা আহিছে। আৰু তেখেতৰ প্ৰত্যেকটো বিজনেছ আৰু তেখেতৰ সফল হওক, মই তেখেতক মই যথেষ্ট আশীৰ্বাদ কৰিছোঁ। তেখেতৰ প্ৰতিটো বিজনেছে আজিৰ দিনটো বেছি ভাল হওক, তেখেতক মই বহুত মই শুভকামনা দিছোঁ। আৰু তেখেতৰ প্ৰতিটো বস্তুৱে তেখেতৰ আমাৰ গাঁৱৰ ৰাইজে কিনক। আৰু আমাৰ বিহু আহি আছে লাহে লাহে, ইমান ধুনীয়াকৈ সজাই লৈছে তেখেতৰ ভাৰখন চাওকচোন। গধুৰ হ'ব, যথেষ্ট গধুৰ হ'ব। ফুল আছে এইফালে, ইমান ধুনীয়াকৈ এইবিলাক আমাৰ বস্তু প্ৰয়োজনীয় বস্তু হয়। এইবিলাক ইমান ধুনীয়াকৈ সজাই লৈছে। তেখেতৰ প্ৰত্যেকটো বস্তুৱে বহুত ধুনীয়াকৈ ডিচিপ্লিনকৈ বনাই লৈছে। এইডাল লাঠি এনেকৈ থিয় কৰি ল'ব পৰাকৈ এনেকুৱা ধুনীয়াকৈ আছে। তেখেতৰ বহুত ধুনীয়া। তেখেতে ইমান দূৰৰ পৰা আহিছে আৰু ইমান ধুনীয়া এটা কাম কৰিছে। গোটেই গাঁৱৰ ৰাইজৰ আমাৰ সুবিধা হয় আৰু ইমান ধুনীয়াকৈ সজাই লৈছে ভাৰখন। আমি তেখেতৰ বিজনেছত মই বহুত আশীৰ্বাদ কৰিছোঁ। তেখেতৰ প্ৰত্যেকটো বস্তুৱেই ৰাইজে কিনক আৰু ৰাইজে গোটেইখিনি আঁকোৱালি লওক। কিছুমান বস্তু ভাল ভাল বস্তু আছে, আমাৰ টেবুলত সজাব পৰা ধুনীয়া ধুনীয়া বস্তু আছে। এইফালে শালি জাপিও আছে, কিছুমান শালি জাপি দেখিছোঁ। আৰু এইবিলাক আমাৰ কিছুমান আমাৰ থ'বলৈ বাথৰুমত থ'বলৈও এনেকুৱা কিছুমান বস্তু আছে, ঘৰৰ ভিতৰত সজাবলৈও বস্তু আছে। তেওঁ এইবিলাক চাওকচোন, শালি জাপি আছে। আৰু এইফালে ইমান সৰু সৰু ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে। তেখেতে ইমান ধুনীয়াকৈ ভাৰখন সজাইছে। আৰু ৱেটো আছে, যথেষ্ট ৱেট আছে। মই এবাৰ চাইছিলোঁ, যথেষ্ট ৱেট আছে। এইফালে ডলা আছে, শালি জাপি আছে। এইফালে তেওঁ খৰাহি লৈ আহিছে, চালনী, ডলা। আৰু এইফালে ইমান ধুনীয়া ধুনীয়া ফুল, বিভিন্ন ধৰণৰ ফুল লৈ আহিছে তেওঁ। ফুলবিলাক আমাৰ বিশেষকৈ আমাৰ ৰুমত সজাবলৈ বা টেবুলত সজাবলৈ বা কিবা ভাল ভাল জেগাত আমাৰ সজাবৰ কাৰণে, ড্ৰয়িং ৰুমত সজাবৰ কাৰণে ইমান ধুনীয়া ধুনীয়া বস্তু ৰাখিছে তেওঁ। মই ভাবিছোঁ কি গোটেই আমাৰ যিবিলাক গাঁৱত যাব, তেওঁ গোটেইখিনি যাতে ভাল পাব, তেওঁ লওক। আৰু তেওঁ আজিৰ দিনটো শুভ হওক। প্ৰত্যেকটো বস্তুৱে গাঁৱৰ ৰাইজে লওক বুলি কিনে মই আশীৰ্বাদ কৰিছোঁ। আৰু তেখেতে ইমান দূৰৰ পৰা, নলবাৰীৰ পৰা আহি কিনে ইয়াত বিজনেছ কৰিছেহি। ইমান দূৰ আমাৰ ওচৰৰ মানুহ এটাইও এনেকৈ কাম কৰিবলৈ বহুত সাহস নকৰে, আৰু আমি হয়তো নহ'বই। আৰু ইমান দূৰৰ পৰা আহি কিনে তেওঁ ফেমিলি আছে, ফেমিলি এৰি আহি ইমান দূৰত আহি তেওঁ কাম কৰিছে। তেখেতৰ ইমান ধুনীয়াকৈ সজাই লৈছে ভাৰখন, আৰু তেখেতৰ এই ভাৰখন আজিৰ দিনটো শুভ হওক বুলি মই আশীৰ্বাদ কৰিছোঁ।